মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই কালি পদৰ বিষয়ে আৰু লিংগৰ বিষয়ে মই বুজাই দিম বুলি কৈছিলোঁ। এতিয়া তোমালোকে প্ৰথমতে জানিব লাগিব ধাতু প্ৰতিপাদিক কাক কয়, ধাতু প্ৰতিপাদিক কি হয়। এতিয়া ধাতুটো চোৱা, তোমালোকে ইয়াত লিখা আছে দেখিছানে? তোমালোকে জানা যে ক্ৰিয়াপদে কোনো কাম কৰা বা নকৰা অথবা হোৱা বা নোহোৱা বুজায়। ক্ৰিয়াপদটো পাবাই, সেইখিনি বিশেষ্য পদ বিশেষণ পদ এইবিলাক শিকালে বুজালে সেই ক্ৰিয়াপদটোৱে কোনো কাম কৰা বা হোৱা বুজায়। ইয়াত তুমি আহিলা, তেওঁলোক আহিল, তাই কালি আহিছিল, এইবিলাকত ইয়াত আহিল, আহিছিল, আহিব, আহিছিলোঁ এইবিলাক যে দেখিছা, সেইবিলাক হৈছে নাহিল আদি ক্ৰিয়াপদ। এইবিলাক গোটেইবিলাক এই ক্ৰিয়াপদৰ মূলবিলাক কোনবিলাক হ'ব? আহিছিলটোৰ পৰা কি আহিছে? আহ, দেখিছানে? আহ এটা ধাতু, তাৰমানে মূলটোক ক্ৰিয়াপদৰ যোনটো মূল হয় সেইটোক কি বুলি কয়? ধাতু বুলি কোৱা হয়। এতিয়া সেই ধাতুটো হৈছে সেই আহ, আহিছিলৰ আহ, গৈছিলোৰ গৈ, তাৰপিছত যাব, গৈছিলোঁ এইবিলাকৰ যে সেই যা এটা ধাতু, সেইকাৰণে এইবিলাকক কি বুলি কয়? ধাতু বুলি কয়। প্ৰতিপাদিকটো হৈছে নাম বুজোৱা শব্দবোৰক প্ৰতিপাদিক বুলি কয়। যোনবিলাক গছ লতা, মেজ, গৰু, ম'হ, দয়া, ক্ষমা এইবিলাক হৈছে প্ৰতিপাদিক। এতিয়া চোৱা, প্ৰতিপাদিক বুলি ক'লে বুজি পালা, ধাতু বুলি ক'লে বুজি পালা। এতিয়া প্ৰতিপাদিক মানেই হৈছে নাম বুজোৱা বস্তুবিলাক, সেইবিলাকক প্ৰতিপাদিক বুলি কয়। শিয়ালে হোৱা দিয়া, ইয়াত দিয়ে এটা প্ৰতিপাদিক। মনোৰমাই ভাত খালে, এইটো এটা প্ৰতিপাদিক, হয়নে? এইবিলাক বুজি পালা এতিয়া, হয় নহয়? এতিয়া ধাতু আৰু প্ৰতিপাদিকটোৰ বিষয়ে বুজি পালা। এতিয়া চোৱা, ইয়াত দিছে বানপানীয়ে বহুতো ক্ষতি কৰে। ইয়াত প্ৰতিপাদিক কোনটো হ'ব? বানপানীয়েটো হ'ব, ক্ষতিটো হ'ব। ধাতুটো কোনটো হ'ব? কৰে পৰা কৰ ধাতু গৈছে। অৰণ্যত পশু পক্ষী থাকে, অৰণ্য পশু পক্ষী এইকেইটা হৈছে প্ৰতিপাদিক। থাকেতো থাক এটা ধাতু, এই ঠিক তেনেকৈ এইকেইটা লিখি পেলাবা। ধাতু আৰু প্ৰতিপাদিকটো নিশ্চয় বুজি পাইছা। এতিয়া পদৰ বিষয়ে চোৱা, পদৰ বিষয়ে তোমালোকক মই বুজাই দিম বুলি কৈছিলোঁ। মই তোমালোকৰ পাঠৰ আধাৰতে বুজাম। এতিয়া আগৰ কিতাপখনৰ পাঠৰ আধাৰত মই বুজাই দিম। এতিয়া চোৱা, গুৰু দক্ষিণা পাঠটোত আছিলে আগৰ, তোমালোকে পোৱা নাই, সেইখিনি পালাহেঁতেন, কিন্তু কিতাপখন চেঞ্জ হ'ল কাৰণে তোমালোকে এতিয়া সেইখন কিতাপ পোৱা নাই। এতিয়া বেলেগ এখন কিতাপ ওলালে, কিন্তু সেই কাৰণে এইটোত এতিয়া সেই পাঠৰ আধাৰতে লিখা আছে। এই পাঠৰ আধাৰত মই তোমালোকক বুজাই দিম। এতিয়া চোৱা, ওপৰৰখিনি চাব নালাগে, এই ওপৰৰখিনি তোমালোকে চাব নালাগে, কিন্তু তলৰখিনি সেই জানো আহাটোত থকাখিনি চাবা। এতিয়া পদ কাক বোলে প্ৰথম জানি লোৱা। পদ কাক বোলে চোৱা, এতিয়া ওপৰত লিখা আছে দেখিছানে? পদ কাক বোলেতো লিখা আছে ক্ৰিয়াৰ মূলক ধাতু বোলে, এইটোতো পাইছিলোঁ আমি। আকৌ কোনো বস্তু বা বস্তুৰ অৱস্থা বুজোৱা মূলক প্ৰতিপাদিক বুলি কোৱা হয়। এতিয়া পদটো কাক বোলে? ধাতু আৰু প্ৰতিপাদিক শব্দৰ পিছত বিভক্তিযুক্ত হৈ পদ হয়। এতিয়া বিভক্তিটো আমি পাম পিছত, বিভক্তিটো মই পিছত বুজাই দিম। কিন্তু ধাতু আৰু প্ৰতিপাদিক যুক্ত হৈ পেলাই যিবিলাক, এতিয়া বিভক্তি মানে একোটা চিনৰ কথা বুজাইছে, চিনবিলাক বুজাইছে, গম পাইছানে? সেই আমুকৰ দ্বাৰা, তাৰপিছত এইবিলাক যে, সেইবিলাক এটা সেইবিলাকৰ এটা একোটা চিন, সেইবিলাকক লৈ পেলাই বুজাইছে বিভক্তিটো। মই বুজাই দিম পিছত তোমালোকক, কিন্তু এইটো প্ৰথম বুজি লোৱা। ধাতু আৰু প্ৰতিপাদিকৰ পিছত বিভক্তি যুক্ত হৈ পদ হয়। এতিয়া ধাতুটো এটা গম পালা, ক্ৰিয়াৰ মূলটো, হয়নে? আৰু প্ৰতিপাদিকটো গম পাইছা, প্ৰতিপাদিকটোৱে নাম বুজোৱা যিকোনো বস্তুক বুজায়। সেইবিলাকৰ পিছত যিবিলাক বিভক্তি যুক্ত হয় সেইবিলাকক পদ বুলি কোৱা হয়। এতিয়া পদ প্ৰকৃততে কেইবিধ? 5 বিধ: বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। এতিয়া বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। এতিয়া মই তোমালোকক পাঠৰ আধাৰত বুজাই দিম। পাঠৰ আধাৰত চাবা, এতিয়া জানো আহাটোত চাবা। বেদকণ্ঠ, বিদগ্ধ পণ্ডিত, ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁ জিভাৰ আগতেই। বেদকণ্ঠৰ চতুষ্পাঠীত দুকুৰিজনমান ছাতৰ আছিল, হয়নে? এইটো এটা পাঠৰ পৰা উঠাই দিয়া হৈছে এইকেইটা লাইন। ওপৰৰ কথাখিনি তলত আঁচটনা পদ কেইটালৈ মন কৰা। এতিয়া আঁচটনা আছে দেখিছানে? বেদকণ্ঠ, বিদগ্ধ আদি, তেওঁৰ, ছাতৰ, আছিল সেইটো। এতিয়া বেদকণ্ঠটো চোৱা, এই বেদকণ্ঠটো এটা নাম হয়। এই পদে কি বুজাইছে? নাম বুজাইছে, সেইকাৰণে সেইটোক কি বুলি কয়? বিশেষ্য পদ বুলি কয়।
ব্যক্তি স্থান গুণ সময় আদিৰ নাম বুজোৱা পদেই বিশেষ্য পদ হয়নে বিদগ্ধ বিদগ্ধটো হৈছে বিদগ্ধ পদে পণ্ডিত গুণ বুজাইছে পদৰ বিশেষ গুণ বুজাইছে এতিয়া সেই বেদকণ্ঠৰ এজন বিদগ্ধ পণ্ডিত আছিলে বুলি আছিলে হয়নে এতিয়া সেই পণ্ডিতটোৱে গুণ বুজাইছে আন পদৰ গুণটো সংখ্যা বা পৰিমাণ অৱস্থা আধিক্য উচ্চতা আদি বুজোৱা পদকে কি বুলি কয় বিশেষণ পদ বুলি কয় তেওঁৰ বুলি লিখা আছিলে দেখিছিলানে তেওঁৰ জিভাৰ আগতেই তেওঁৰটো হৈছে সৰ্বনাম পদ এতিয়া তেওঁৰ বেদকণ্ঠৰ ঠাইত তেওঁৰ বুলি যেতিয়া ক'ব বা নামৰ ঠাইত যেতিয়া তেওঁৰ সি তাই এইবিলাক যেতিয়া ক'ব সেইটোক কি বুলি ক'ব সৰ্বনাম পদ বুলি কোৱা হয় এই পদক বেদকণ্ঠৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে বিশেষ্য পদৰ বিকল্পৰূপে ব্যৱহৃত পদক কি বুলি কয় সৰ্বনাম পদ বুলি কোৱা হয় আছিল এই পদে কি বুজাইছে ক্ৰিয়াপদ বুজাইছে এই পদে কৰ্তাৰ কাৰ্য সম্পন্ন হোৱা বুজাইছে কিবা এটা কৰিবলৈ কোৱাটোৰ হেতু সম্পূৰ্ণ হোৱাটো বুজাইছে হয়নে কৰ্তাৰ কাৰ্য বা উদ্দেশ্য সম্পূৰ্ণ বা অসম্পূৰ্ণভাৱে সমাপিকা আৰু নৰ্থকৰ ক্ষেত্ৰত সম্পন্ন কৰা পদক ক্ৰিয়াপদ বোলা হয় হোৱা বা নোহোৱা ক্ৰিয়াপদ জানো সেইটোকে নকয় কিবা এটা কাম কৰা বা হোৱা বুজোৱা নোহোৱা বুজোৱা সেইবিলাককে কয় এতিয়া আছিলটো বুজাইছে কাৰণে এইটো কি বুলি কয় ক্ৰিয়াপদ আদি এনে পদ কেতিয়াও বিভক্তিযুক্ত নহয় আৰু সদায় একে ৰূপতে থাকে বাক্যত কেতিয়াও ৰূপ সলনি নোহোৱা পদকে অব্যয় পদ বোলে আৰু এতেকে তাৰপিছত আদি এইবিলাকক কি বুলি কয় অব্যয় পদ বুলি কোৱা হয় তোমালোকে নিশ্চয় বুজি পালা এতিয়া তোমালোকক মই পদৰ বিষয়ে বুজাই দিলোঁ এইখিনি ভালকৈ এবাৰ চাবা আৰু পঢ়িবা মনত ৰাখিবা সেইখিনি এতিয়া তোমালোকক মই লিংগৰ বিষয়ে বুজাই দিম লিংগখিনি ভালকৈ চাবা লিংগখিনিও মই বুজাই দিছোঁ পদৰ বিষয়ে বুজি পালা এতিয়া নিশ্চয় এতিয়া লিংগৰ বিষয়ে বুজাই দিছোঁ লিংগখিনিও ভালকৈ লিখি পেলাবা মই দি দিম সেইখিনি সেই তাৰ মতে চাই পেলাই লিখি পেলাবা আৰু মনত ৰাখিবা এতিয়া লিংগটো চোৱা লিংগ কাক বোলে স্ত্ৰী পুৰুষৰ ভেদ বুজোৱা ৰূপক ব্যাকৰণত লিংগ বোলা হয় স্ত্ৰী পুৰুষৰ ভেদ বুজোৱা ৰূপক কি বুলি কয় লিংগ বোলা হয় সত্যনাথ বৰাৰ ভাষাত যিহৰ দ্বাৰা স্ত্ৰী পুৰুষ ভেদ বুজোৱা যায় তাকে লিংগ বোলে হয়নে এতিয়া পুৰুষ বুজোৱা শব্দক কি বুলি কয় পুংলিংগ স্ত্ৰী বুজোৱা শব্দক কি বুলি কয় স্ত্ৰীলিংগ আৰু স্ত্ৰী পুৰুষক ভেদ কৰিব নোৱাৰা শব্দক ক্লীবলিংগ বোলে আনহাতে স্ত্ৰী পুৰুষ উভয়কে বুজোৱা শব্দসমূহক কি বুলি কয় উভয়লিংগ বুলি কোৱা হয় এতিয়া লিংগ কেই প্ৰকাৰৰ বুলি কৈছে লিংগ মানে বুজি পালা পুলিংগ স্ত্ৰীলিংগ পুলিংগ পুৰুষক বুজোৱা হয় আৰু স্ত্ৰীলিংগ স্ত্ৰীক বুজোৱা হয় আৰু স্ত্ৰী পুৰুষক একো ভেদ কৰিব নোৱাৰা বিলাকক কি বুলি কয় ক্লীবলিংগ আৰু আনহাতে স্ত্ৰী পুৰুষ উভয়কে বুজোৱাটো কি বুলি কয় উভয়লিংগ বুলি কোৱা হয় এতিয়া চোৱা পুলিংগটো চোৱা পুলিংগটো কাক কৈছে দমৰা পিতা মুনি ল'ৰা ইত্যাদি এইবিলাকক কি বুলি কৈছে পুলিংগ বুলি কৈছে স্ত্ৰীলিংগ কোনটোক কৈছে আইতা ছোৱালী তিৰোতা দেউৰী এইবিলাকক কি বুলি কৈছে স্ত্ৰীলিংগ বুলি কৈছে ক্লীবলিংগ কাক কৈছে কিতাপ ঘৰ গাখীৰ নাও ইত্যাদিক কৈছে হয়নে উভয়লিংগ কাক কৈছে কুকুৰ মেকুৰী মানুহ গৰু ছাগলী ইত্যাদিক কৈছে এতিয়া এইকেইটা ভালকৈ তোমালোকে চাবা আৰু লিখি যাবা পঢ়িবা এতিয়া সেই পুলিংগৰ কিছুমান পুলিংগ শব্দৰ সামান্য পৰিৱৰ্তন ঘটি স্ত্ৰীলিংগ শব্দ হয় যেনে চোৱা অজলা আজলি নীলাজ নীলাজী কণা কানি কমাৰ কমাৰণী পেহা পেহী নায়ক নায়িকা মগনিয়াৰ মাগনি লেখক লেখিকা বৰুৱা বৰুৱানী হয়নে ছাত্ৰ ছাত্ৰী নেতা নেত্ৰী ধোঁৱা ধুবা ধুবুনী ৰজা ৰাণী বালক বালিকা তাৰপিছত ই প্ৰত্যয়ৰ যুগত হোৱা স্ত্ৰীলিংগ শব্দ চোৱা কাউৰ কাউৰী বান্দৰ বান্দৰী বগা বগী বেটা বেটি মহা মাহী বেঙা বেঙী হয়নে এইটো ই প্ৰত্যয়ৰ যুগ হৈছে ইয়াত সামান্য পৰিৱৰ্তন ঘটি হৈছে আৰু ইয়াত ই প্ৰত্যয়ৰ যুগ হৈছে তাৰপিছত চোৱা ৰূপ ৰূপহী দন্দুৰা দন্দুৰী টেঙৰ টেঙৰী ৰঙা ৰাঙী দেখিছানে অসমীয়া ভাষাৰ কিছুমান শব্দৰ পুংলিংগ স্ত্ৰীলিংগৰ ৰূপ সম্পূৰ্ণ বেলেগ বেলেগ হয় সেইবোৰৰ অৰ্থ ফালৰ পৰাহে মিলে সেইবোৰৰ উদাহৰণ দিয়া হ'ল এইখিনি ভালকৈ চাবা তোমালোকে এইখিনি ভালকৈ মনত ৰাখিবা এইবিলাক আহে পৰীক্ষাত পিছতো তোমালোকে এতিয়া যিখিনি শিকিবা ভৱিষ্যতলৈও সেইখিনি তোমালোকৰ আহি থাকিব সেইকাৰণে ভালকৈ বুজি লৈ পেলাই কৰি যাবা ভালকৈ লিখি মনত ৰাখিবা
পুলিংগ স্ত্ৰীলিংগত দিয়া আছে পতি পত্নী মুনি তিৰোতা ভাই ভনী শহুৰ শাহু চপনীয়াৰ চাপনী বুন্দা জাই বুন্দাটোক কি বুলি কৈছে জাই ককা আইতা হৰ ভেলেঙি গোলাম বান্দি দতাল মাখুন্দি কুৱা কাউৰী পুৰুষ স্ত্ৰী তাৱৈ আমৈ দেখিছানে এইখিনি ভালকৈ চাবা এইখিনি বেছি ইম্পৰ্টেণ্ট হয় এইখিনি মনত ৰাখিবা তাৰপিছত আহিছে এই অনুশীলনীটোত দিয়া আছে দেখিছানে অনুশীলনীটোত লিংগ কাক বোলে ই কেই প্ৰকাৰৰ প্ৰত্যেকবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ নিৰ্ণয় কৰা মুনি স্ত্ৰী হৰ অধ্যাপক বুন্দা ধুবা পত্নী লিখক সাধু গুৰু মানৱ বালক ৰঙা মহা এইখিনি তোমালোকে লিখিবা পাৰিলে লিখি পেলাবা আজিলৈ সামৰিছোঁ এতিয়া তোমালোকক মই পদৰ বিষয়ে দিলোঁ পদৰ বিষয়ে ভালকৈ চাবা আৰু লিংগৰ বিষয়ে দিছোঁ সেয়া লিংগৰ বিষয়ে সেইখিনি লিখি পেলাই মনত ৰাখিবা সেইখিনি ভালকৈ পঢ়িবা সেইখিনি বুজি ল'লে তোমালোকৰ পিছলৈ অসুবিধা নাথাকে ভালকৈ বুজি লৈ পেলাই ভালকৈ কৰিবা বহীত লিখি পেলাবা লিখি পেলাই মনত ৰাখিবা ধন্যবাদ